অসমত উন্নতি হোৱাটো ভাল নাপায় কংগ্ৰেছে এগৰাকী হৈছে প্ৰিয়াংক খাৰ্গে আনগৰাকী হৈছে গৌৰৱ গগৈ প্ৰিয়াংক খাৰ্গেৰ কথাটো বাৰু আমি মানি লৈছো তেওঁ অসমীয়া নহয় কিন্তু গৌৰৱ গগৈ এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ যেন অসমৰ প্ৰতি সেন্টিমেন্ট নাই অসমত সেমিকন্ডাক্টৰ হৈ আছে এই সেমিকন্ডাক্টৰ উদ্যোগ অসমত হেনো হ'ব নালাগিছিল কৰ্ণাটকত হ'ব লাগিছিল সেমিকন্ডাক্টৰ ইয়াৰ কাৰণ কি দিছে শুনি আপুনি আচৰিত হ'ব ইয়াৰ কাৰণটো হৈছে অসমত সেমিকন্ডাক্টৰ আনি কি কৰিব কাৰণ অসমতটো স্কিলড মেন পাৱাৰ নাই অৰ্থাৎ অসমত থকা মানুহবোৰ স্কিলড নহয় অসমত থকা মানুহবোৰৰ কোনো ধৰণৰ পাৱাৰ নাই অসমত মেন পাৱাৰ নাই গতিকে অসমত এনেকুৱা এটা সেমিকন্ডাক্টৰ বনাব নালাগে সেমিকন্ডাক্টৰ বনাব লাগিছিল কৰ্ণাটকত এই মন্তব্য কৰিছে প্ৰিয়াংক খাৰ্গে আৰু সেমিকন্ডাক্টৰ উদ্যোগক লৈ প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈ যিবোৰ মন্তব্য কৰিলে এই মন্তব্য অসমৰ প্ৰতি চূড়ান্ত অপমানজনক এই অপমান প্ৰতিগৰাকী অসমীয়াই পাইছে গৌৰৱ গগৈ যিবোৰ কথা কৈছে সেই কথাবোৰক লৈ কেন্দ্ৰ কৰি ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষেত্ৰত সৰব হৈছে তেওঁ কি কৈছে আমি শুনাব বিচাৰিম সেমিকন্ডাক্টৰ উদ্যোগক লৈ প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰিয়াংক খাৰ্গে আৰু গৌৰৱ গগৈৰ মন্তব্য অসমৰ প্ৰতি চূড়ান্ত অপমানজনক প্ৰতিগৰাকী লোকে লাজ পাইছে কংগ্ৰেছে অসমত উন্নতি নিবিচাৰে উন্নতি হোৱাটো দেখিবই নোৱাৰে কংগ্ৰেছে টাটাই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী ননালৈকে অসমত কোনো ব্যক্তিগত উদ্যোগ স্থাপন হোৱা নাছিল এই কথা সকলোৱে জানে প্ৰিয়াংক খাৰ্গে আৰু গৌৰৱ গগৈয়ে দাবী কৰিছে এই উদ্যোগটো কৰ্ণাটকত স্থাপন হ'ব লাগিছিল অসমত নহয় তাৰ কাৰণ কি দিছে শুনক অসমত হেনো স্কিলড মেন পাৱাৰ নাই স্কিলড মানুহ নাই অসমত গতিকে কাম কৰিব কোনে বাহিৰৰ পৰা আহিব লাগিব খাৰ্গে আৰু গৌৰৱ গগৈৰ এই মন্তব্য অসমৰ প্ৰতি চূড়ান্ত অপমানজনক অসমত সেমিকন্ডাক্টৰ অহাটো এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি কিন্তু গৌৰৱ গগৈয়ে মানি ল'ব বিচৰা নাই এই কথা সেমিকন্ডাক্টৰ উদ্যোগক লৈ প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰিয়াংক খাৰ্গে আৰু গৌৰৱ গগৈ আজি যিবোৰ কথা কৈছে যিবোৰ মন্তব্য কৰিছে অসমৰ প্ৰতি এয়া চূড়ান্ত অপমানজনক কংগ্ৰেছে অসমৰ উন্নতি নিবিচাৰে অসমত উন্নতি কৰাটো দেখিবই পৰা নাই বিজেপিয়ে যে উন্নয়ন আনিছে বিজেপি যে উন্নতি কৰিছে অসমৰ এই বিষয়টোক লৈ কংগ্ৰেছ এতিয়া জ্বলি পৰি মৰিছে টাটাই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী ননালৈকে অসমত এনেকুৱা ইণ্ডাষ্ট্ৰী নাছিল প্ৰিয়াংক খাৰ্গে আৰু গৌৰৱ গগৈয়ে দাবী কৰিছে এই উদ্যোগটো কৰ্ণাটকত স্থাপন হ'ব লাগিছিল তাৰ কাৰণ হৈছে যে স্কিলড মেন পাৱাৰটো অসমত নাই অসমত এনেকুৱা মানুহ নাই যোনে কাম কৰিব পাৰিব সেমিকন্ডাক্টৰত খাৰ্গে আৰু গৌৰৱ গগৈৰ এই মন্তব্য অসমৰ প্ৰতি চূড়ান্ত অপমানজনক প্ৰতিগৰাকী লোকে লাজ পাইছে এই কথাটোত অসমত সেমিকন্ডাক্টৰ অহাটো এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি এই কথা সকলোৱে জানে সেমিকন্ডাক্টৰ উদ্যোগক লৈ প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু কথা কৈছে তেওঁ কি ক'লে শুনি লওক প্ৰিয়াংক খাৰ্গে আৰু অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে দাবী কৰিছে যে এই ইণ্ডাষ্ট্ৰীটো কৰ্ণাটকতহে স্থাপন হ'ব লাগিছিল আৰু তাৰ তেওঁলোকে কাৰণ দিছে যে অসমত শিক্ষিত বা স্কিল মেন পাৱাৰ নাই এই অভিযোগটো বা এই যিটো বক্তব্য ই অসমৰ প্ৰতি কৰা চূড়ান্ত অপমান কৰ্ণাটকত আজি IT ইণ্ডাষ্ট্ৰী চলাই আছে ভাৰতৰ বাহিৰৰ ৰাজ্যৰ ল'ৰাগৈ কৰ্ণাটকত থকা হিউমেন ৰিচোৰ্চ দি ইমান উদ্যোগ নহয় সকলো দেশৰ চৰকাৰৰ দায়িত্ব হ'ব লাগে যে ইকনমিক্যালি পিছপৰা ৰাজ্যত উদ্যোগ স্থাপন কৰা য'ত উদ্যোগ নাই তাত উদ্যোগ লৈ যোৱা কংগ্ৰেছ দলে আনন্দ পাব লাগিছিল কংগ্ৰেছ দলে টাটাক ধন্যবাদ দিব লাগিছিল যে তেলিৰ মূৰত তেল নাঢালি কাৰণ কৰ্ণাটকত উদ্যোগৰ কোনো অভাৱ নাই প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বত আৰু অসমত এটা ডাঙৰ সাহসী সিদ্ধান্ত লোৱা হ'ল কিন্তু প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈয়ে দাবী কৰে যে এই ইণ্ডাষ্ট্ৰীটো কৰ্ণাটকতহে যাব লাগিছিল তেতিয়ালে ভাৰতৰ সংবিধানত লিখি দিব লাগে যে উদ্যোগ অকল কৰ্ণাটকতে হ'ব আৰু অসমত উদ্যোগ হ'ব নোৱাৰে তেনেকুৱা প্ৰভিজনটো সংবিধানত নাই তাৰ মানে তেওঁলোকে দাবী কৰে যে কৰ্ণাটকৰ এইটো জন্মস্বত্ব অধিকাৰ
যে উদ্যোগ হলে তাতেই যাব লাগিব তেনেকুৱা যদি সিদ্ধান্ত হয় কালি অসমৰ মানুহে ক'ব আমি ভাৰতৰ লগতে নাথাকো আকৌ কৰ্ণাটকত যেতিয়া অসমীয়া লৰা যায় তাতে তেওঁলোকে দাবী কৰে যে আমাৰ লোকেল এমপ্লয়মেন্ট লাগে তেলে আমাৰ লৰা ছোৱালীয়ে ক'ত চাকৰি পাব গতিকে মই ভাবো যে প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈ আৰু গোটেই কংগ্ৰেছ ইকোসিস্টেমটোৱে অসমৰ ডেভেলপমেন্ট নিবিচাৰে অহা বছৰ তেওঁলোকে দেখা পাব যে অসমীয়া লৰাই কেনেকৈ সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি চলাইছে বেছি দিন ৰখিব নালাগে ইট ইজ এ মেটাৰ অফ 6 মান্থ সমাহত তেওঁলোকে দেখা পাব যে কৰ্ণাটকৰ লৰা ননাকৈও অসমত টাটাই সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি চলাইছে আৰু বেছি প্ৰফিটেবল হ'ব আৰু মইতো আপোনালোকক গৌৰৱ গগৈ খবৰ দিব খুজিছো যে ইলেকশ্যনৰ আগতে মই চেষ্টা কৰি আছো আৰু এটা ইন্ডাষ্ট্ৰি এনেকুৱা ঘোষণা কৰাৰ বাবে তাতো মনটো দুখ পাব যে এইটোতো কংগ্ৰেছতে যাব কৰ্ণাটকতে যাব লাগিছিল বাট মই চেষ্টা কৰি আছো যে এনেকুৱা ধৰণৰ আৰু এটা ইন্ডাষ্ট্ৰি যাতে আমি অসমত এনাউন্স কৰিব পাৰো আৰু অসমৰ ডেকা লৰাই এই উদ্যোগটো চলাব গৌৰৱ গগৈ ভাবে যে জন্ম ছত্ৰ কৰ্ণাটকৰ আমি কৰ্ণাটকক বেয়া নাপাওঁ কিন্তু মই কৰ্ণাটকক ক'ব খুজিছো যে ইউ হেভ এ প্ৰবলেম অফ প্লেন্টি আপোনালোকৰ ইয়াত বহুত উদ্যোগ হৈ গ'ল কিছু উদ্যোগ অসমলৈকে দিয়ক নাগালেণ্ডলৈকে দিয়ক মণিপুৰলৈকে দিয়ক যাতে উত্তৰ পূৰ্বৰ ডেকা লৰা সকলো মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে বাংলাদেশৰ গান গোৱা আৰু অসমত উদ্যোগীকৰণৰ বিৰোধিতা কৰা আৰু গৌৰৱ গগৈ পাকিস্তানৰ প্ৰতি থকা মৰম এই গুটেইবোৰ আপোনালোকে একেডাল খুঁটা দিয়ে চাব লাগিব নহলে বাংলাদেশৰ নেশনেল এন্থেম গোৱাৰ পিছত সেই মানুহকেজনক আজি পাৰ্টিৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল নে নালাগিছিল গৌৰৱ গগৈ মনে মনে ভালেই পাইছে কাৰণ দিস ইজ এ প্ৰজেক্ট অফ পাকিস্তান গভৰ্নমেন্ট কেইদিনমান আগতে আপোনালোকে দেখিছে যে পাকিস্তানৰ জইণ্ট ষ্টাফ কমিটিয়ে বাংলাদেশৰ মোহাম্মদ ইউনুছক এটা প্ৰেজেন্টেশন দিছে গ্ৰেটিফি এটা তাতে ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ পাৰ্ট হিচাপে দেখুওৱা হৈছে বাংলাদেশৰ যে অসমখন বাংলাদেশৰে পাৰ্ট তেনেকুৱা এটা মেছেজ আজি কংগ্ৰেছ দলে বাংলাদেশলৈকে পঠিয়াই দিল গতিকে এই গুটেই কংগ্ৰেছ পাৰ্টিটো পাকিস্তান আৰু বাংলাদেশৰ মই বেয়া শব্দ নকওঁ ডট ডট পাৰ্টি বুলি আমি ক'ব পাৰো নাও পিপল অফ আসাম শুড আন্ডাৰষ্টেণ্ড that what we have done for Assam আজি অসমৰ মানুহে বুজি পোৱা উচিত that এই সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি যে আমি আনিছো ই কৰ্ণাটকৰ দৰে ৰাজ্যকো এক প্ৰকাৰ চিন্তাত পেলাই দিছে অসমত আমি ইমান ক্ৰেডিট পোৱা নাই অসমৰ সাংবাদিকেও কতো লিখা নাই যে হিমন্ত বিশ্ব শৰ্মাক ক্ৰেডিট দিলো বুলি অসমৰ বুদ্ধিজীৱীও লিখা নাই যে হিমন্ত বিশ্ব শৰ্মাই কিমান এটা ডাঙৰ কাম কৰিছিল বুলি বাট আই মাষ্ট থ্যাঙ্কস এট লিস্ট প্ৰিয়াংক খাৰ্গে that তেওঁ বুজাই দিলে অসমৰ মানুহকো আমি কিমান ডাঙৰ কাম অসমৰ ভৱিষ্যতৰ কাৰণে কৰিব পাৰিছো ইয়াতটো কোনো আলোচনাই কৰা নাই আমি কৰা প্ৰত্যেকটো কামে কোন কোন সুইচত আঘাত মাৰি আছে আপোনালোকে চিন্তা কৰক কৰ্ণাটকৰ দৰে এডভান্স ষ্টেট এখনকো মই লংকা জ্বলাই দিব পাৰিছো কিন্তু অসমতটো মানুহে উল্টাই ক্ৰিটিসাইজে কৰি থাকে গতিকে এট লিস্ট থ্ৰো প্ৰিয়াংক খাৰ্গে অসমৰ ৰাইজে অন্তত বুজি পাব যে লাষ্ট 5 বছৰত আমি অসমৰ কাৰণে কি কৰিব যত্ন কৰিছো